ডাঙৰীয়া লোকসভাকে শাৰীৰিক ৰোগমুক্ত কৰি ৰাখে আৰু মৰম শান্তি 2014 চনৰ 27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বৰ সকলো দেশকে যোগ দিৱসৰ বাবে যি প্ৰস্তাৱ আগবঢ়াইছে যোগ দিৱসটি এইবাৰ 10ম বৰ্ষত উপনীত হৈছে। এইবাৰ যোগ দিৱসৰ মূল বিষয় হৈছে নিজৰ লগতে সমাজৰ বাবে যোগাভ্যাস। ভাৰতীয় সংস্কৃতিক সংজ্ঞায়িত কৰা বহুতো প্ৰাচীন পৰম্পৰাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ এটা হৈছে যোগ সাধনা। যোগ দিৱসত যোগ সাধনাৰ অভিনয় তথা বিষয়বস্তুবোৰে যোগৰ বৰ্ণিত গুৰুত্ব আৰু বিৱৰণ প্ৰতিফলিত কৰি আহিছে। 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰিছে তেজৰ চহৰ হিচাপে জনাজাত তেজপুৰ। আজি বিশ্ববাসীয়ে 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছে। এক ৰূপান্তৰমুখী অনুশীলন হিচাপে যোগাভ্যাসে আমাৰ মন আৰু শৰীৰৰ মাজত সমন্বয় তথা চিন্তা আৰু কৰ্মৰ মাজত ভাৰসাম্য স্থাপন কৰে। সংযম আৰু পূৰ্ণতাৰ ঐক্য সাধিনী শক্তিস্বৰূপ যোগে শৰীৰ মন আৰু আত্মাক একত্ৰিত কৰি আমাক সুস্বাস্থ্যৰ গৰাকী কৰে। মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত যোগাভ্যাসক ভাৰতীয় সভ্যতাৰ শক্তি আৰু সামৰ্থ্য ৰূপে বিশ্বৰ বুকুত সজোৰে তুলি ধৰা হৈছে। 5000 বছৰীয়া আমাৰ ভাৰতীয় সনাতন সভ্যতাৰ বহুতো স্বাস্থ্যসন্মত ইতিবাচক দিশ আছে। 2014 চনৰ 27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত যোগৰ প্ৰয়োজনীয়তাৰ কথা তুলি ধৰিছিল। 2015 চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছিল। আয়ুষ চিকিৎসা ব্যৱস্থাৰ দুটা অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈছে আয়ুৰ্বেদ আৰু যোগা। আয়ুৰ্বেদ হৈছে এনে এক বিজ্ঞান যাৰ দৰ্শন আৰু মূল মন্ত্ৰ হ'ল সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া, যাৰ অৰ্থ হৈছে সকলোৱে সুখী হওক, সকলো নিৰোগী হৈ থাকক। ফলত মানুহৰ জীৱন বহু দিনলৈ তেওঁলোক জীৱিত হৈ আছিলে, তেওঁলোক দীৰ্ঘায়ু হৈছিলে। বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। देवाभागं यथा पूर्वे देवभागं यथा पूर्वे संजना उपासते। आँखों पर चेहरों पर लगाइए। सबको और मुखमंडल दुईখন हाथ हमारे धीरे से आंखें खुलानी है। सबको खुलिए। ओम संगच्छध्वं संवदध्वं। ये एक चक्र हुआ, इसी प्रकार 2 बार दोहराएं। क्या हो सेका बनेगा? तेरे आने को रोबो करी। उखा केरी आने को बोले वाले रहेगी। श्वास अंदर लीजिए, उखा लो। श्वास छोड़ते हुए गर्दन को दाहिनी तरफ घुमाइए। उखा केरी जमीन को आने को घेरा। उखा केरी आने बाहर घेरा। और उखा कोई आने वाले को कांधों समांतराल हाथ की उंगलियों को कंधों के ऊपर रखिए। दुईखन हाथों आंगुली आमी कांधों पर स्पर्श करेगा। थोड़ी देर 3 सेकंड के लिए बने रहिए। 1 2 3। उखा केरी आमी दुईखन हाथ लाहे लाहे लगाएंगे और दुईखन खोलेंगे। छोड़ते हुए आगे की ओर झुकिए। उखा केरी आमी आगे हाथ हाथ के हथेलियों से जमीन को स्पर्श करने की कोशिश करें। दुईखन हाथे आमी स्पर्श करे চেষ্টা কৰি অনেক সমস্যা কৰো। 1 2 3 4। ইয়াখনে ব্যৱহাৰ কৰা মস্তিষ্কৰ জড়তাৰ কৰে আঁঠুৰিকৰবে ইয়াখন ধীৰে ধীৰে পিছে গৈ উশাহ লৈ লাহে লাহে নিৰ্গমন পিছলৈ লৈ যাওক। 2 সেকেন্ড ৰখিয়ে। 1 2 3। আমি এটা জমিন पर रखिए। उखा एरी আমি দুইখন হাত মাটিত स्पर्श करा। टोपी को गले से लगाने की कोशिश। छोटे को आमी
কৰিবলৈ চেষ্টা কৰোঁ। ইয়াৰ পৰৱৰ্তী আসন হৈছে মকৰাসন। दोनों पैरों के बीच में लगभग 1 से 1.5 फीट की दूरी। यहीं से हम अगला अभ्यास करेंगे भुजंगासन। ইয়াৰ পৰাই আমি পৰৱৰ্তী আসন কৰিম, যাৰ নাম হৈছে ভুজংগাসন। এই আসনে মানসিক চাপৰ বাবে বৰ উপকাৰী। পেটৰ চৰ্বি আৰু কোষ্ঠকাঠিন্য কমোৱাত যথেষ্ট সহায় কৰে। 1 2 3 4 উশাহ এৰি আমি লাহে লাহে 2খন ভৰি তললৈ নমাই আনিম। এই অভ্যাসে নাকৰ নলী পৰিষ্কাৰ কৰি ৰখাত যথেষ্ট সহায় কৰে। এতিয়া দুয়োটা আঙুলি আমি তললৈ ভাঁজ কৰি লওঁ। अंगूठे से दाहिनी नासिका बंद कर लीजिए। এতিয়া হাতৰ বহা আঙুলিৰে সোঁ নাকৰ ছিদ্ৰ বন্ধ কৰি লওঁ। धीरे धीरे श्वास अंदर लीजिए। এতিয়া উশাহ লওঁ।